এতিয়া অক্টোবৰতে দিয়া কথা আছিলে 2 লাখকৈ টকা। যদি অক্টোবৰতে দিলে হয় বা তাৰ পিছতো দিলে হয় তেনেহ'লে এই যে অংগনবাদী কৰ্মী সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মীসকল, তো তেনেদৰে তেওঁলোকৰ বাবে বহুতখিনি সুবিধা হ'ল হয়। কিন্তু এই যে টকাটো দিয়া হ'ব বুলি কৈছিলে, দিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে কাৰ্যকৰী হোৱা দেখা নাই। তো কেতিয়ালৈ কি হ'ব? তো দিয়া হ'লে বহুতখিনি সমস্যা সমাধান হ'ল হয়। আৰু যিহেতু এতিয়া এই যি তেওঁলোকে প্ৰাপ্যখিনি বিচাৰিছিলে তেওঁলোকৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত, এইখিনি তেওঁলোকে বিচৰা মতেতো নহ'লে। বা যিখিনি হওক এইখিনি কেতিয়ালৈ দিয়া সম্ভাৱনা আছে, কি হ'ব, প্ৰকৃততে পাব নাপাব, দিব নিদিব। তো বিষয়খিনি আপোনালোকে চাব চো আছামিজ ব্লগাৰ PK ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণে হ'বলৈ গৈ আছে, যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ, ৰন্ধন কৰ্মীসকলৰ আৰু এই যে আশা কৰ্মীসকলৰ, তেওঁলোকৰ যে এই মাননি বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি কৈ আছিলে কি হ'ব কি নহ'ব। তো শেষলৈকে চাওক। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে এইসমূহ অক্টোবৰতে কি কৰা হ'ব, বৃদ্ধি কৰি দিয়া হ'ব। অক্টোবৰতে তেওঁলোকৰ সেইখিনি দিয়া হ'ব বুলি ক'লে মাননি, অক্টোবৰত মাননি বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি যি ব্যৱস্থা গ্ৰহণ কৰিলে, কেবিনেটত সিদ্ধান্ত হ'ল, তেনেদৰে সেইখিনি কৰিলে। এতিয়া কথাটো হ'ল যে এককালীনভাৱে যিটো 2 লাখকৈ টকা, এককালীনভাৱে যিটো 2 লাখকৈ টকা যদি তেওঁলোকৰ বাবে দিয়া হ'লে হয়, এতিয়ালৈকে তেওঁলোকে বহুতখিনি সুবিধা হ'ল হয়। কাৰণ কেলৈ এতিয়া বৰ্তমান সময়ত যিটো অৱস্থা হৈ আছে এই কৰ্মী সহায়িকাসকলৰ, যেনেদৰে তেওঁলোকে কামবিলাকটো সুচাৰুৰূপে কৰিয়ে গৈছে, তো একোখনকৈ ঘৰ পৰিচালনা কৰিবৰ বাবে কিমানখিনি আমাক অৰ্থৰ প্ৰয়োজন, একোখনকৈ ঘৰ পৰিচালনা কৰিবৰ বাবে কিমানখিনি প্ৰয়োজন আমাক অৰ্থৰ, যে এই অংগনবাদী কৰ্মী সহায়িকাসকলে দিনটোৰ বাবে তেওঁলোকে নিজৰ কৰ্মস্থলীলৈ ওলাই যায়। কণ শিশুসকলক শিশু অৱস্থাৰ পৰাই ভৱিষ্যতে এজন সুনাগৰিক হিচাপে গঢ় দিয়াত আগভাগ লৈ আছে। আশা কৰ্মীসকল এই ক'ভিডৰ সময়ত বা তাৰ পিছৰ পৰ্যায়ত কামখিনি কেনেদৰে কৰিছে, ৰন্ধন কৰ্মীসকলক। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কৈছিলে নিশ্চয় আগন্তুক সময়ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু যিমান সোনকালে হয় দিলে সকলোৰে বাবে ভাল হয়। কাৰণ কেলৈ এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকল হওক, ৰন্ধন কৰ্মীসকল হওক, আশা কৰ্মীসকল হওক, এইখিনি যিমানখিনি তেওঁলোকেতো বিচাৰিছিলেতো তেওঁলোকে এতিয়ালৈকে মাননি নাপালেই। সামান্যতম তেওঁলোকৰ বাবে এইখিনি বৃদ্ধি হ'ল। আৰু এই যি বৃদ্ধি হ'ল তেওঁলোকৰ বাবে এই যি তেওঁলোকে বৃদ্ধি কৰিলে বা তেওঁলোকৰ সেইখিনি কৰা গ'ল, এইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি মাহেকত কেতিয়াও তেওঁলোকৰ সমস্যাবিলাক দূৰ নহয় প্ৰত্যেকটো ক্ষেত্ৰতে। এতিয়া যদি কিবা স্বাস্থ্যৰ কিবা এটা তেওঁলোকৰ অকণমান যদি ক্ষেত্ৰত অলপমান স্বাস্থ্যৰ তেওঁলোকৰ যত্ন ল'ব লগা হয়, তেওঁলোকে সেইখিনি নিজৰ লগতে খৰচ কৰোঁতে সকলোখিনি শেষ। তো সকলোৱে এতিয়া উৎসৱ পাৰ্বণ, এতিয়া নতুন বছৰ আহি আছে, বিহু আহিছে, এইখিনি ক্ষেত্ৰত তেওঁলোকৰো মন যায় যে একো এটা পৰিয়াল আছে তেওঁলোকৰ, সেইখিনি তেওঁলোকে মনে বিচৰা ধৰণে কৰিবৰ বাবে তাৰ বাবেতো আমাক অৰ্থ লাগিব। তো সেইখিনি কৰিবৰ বাবে তেওঁলোকে সামৰ্থ্য নহয়। তো এইখিনি কথা বুজি পোৱা উচিত বিভাগে এইখিনি ক্ষেত্ৰত বুজি পোৱা উচিত যে এই অংগনবাদী কৰ্মী সহায়িকাসকলে কেনেদৰে জীৱন নিৰ্বাহ কৰিছে, তেওঁলোকৰ অৱস্থাটো কি হৈছে। তো এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত নিশ্চয় এটা ভাল খবৰ আহিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিবিলাক কাম এতিয়া কৰিম বুলি কৈ আছে, যিবিলাক কাম কৰিম নিযুক্তিৰ ক্ষেত্ৰতে হওক, আঁচনিৰ ক্ষেত্ৰতে হওক, তো এইখিনি যেনেদৰে কামবিলাক কৰিম বুলি কৈ আছে সেইখিনি সকলোখিনি কাম কৰি গৈ আছে। তো এই যি 2 লাখকৈ টকা দিয়াৰ ক্ষেত্ৰত কৈছিলে যে আশা কৰ্মী, ৰন্ধন কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলৰ, এইখিনি ক্ষেত্ৰত নিশ্চয় আগন্তুক সময়তে ভাল খবৰখিনি ওলাব। কিন্তু এই যদি 2 লাখকৈ টকা দিয়ে বহুতখিনি সুবিধা হ'ব। কাৰণ কেলৈ এতিয়া এনে কিছুমান অংগনবাদী কৰ্মী সহায়িকা সকলো আছে যে 2 বছৰৰ ভিতৰতো কোনোবা অৱসৰ গ্ৰহণ কৰিব, কোনোবা এগৰাকী অংগনবাদী কৰ্মী সহায়িকাসকলৰ হয়তো কোনোবাই 2 মাহ, এমাহ, 3 মাহ আছে। তো তেওঁলোকৰ অৱস্থাটো কি হ'বগৈ শেষ পৰ্যায়ত? তেওঁলোকৰ সেইখিনি প্ৰাপ্যই বুলি ক'ব পাৰি। তো তেওঁলোকেতো সেইখিনি পোৱা উচিত। আজি বছৰ ধৰি কেনেদৰে তেওঁলোকে সেইখিনি সমস্যাৰ সৈতে যুঁজি আছে। তো এইখিনি ক্ষেত্ৰত নিশ্চয় এটা ব্যৱস্থা গ্ৰহণ কৰিব। যিহেতু এতিয়া আমি যদি চাওঁ আঁচনিৰ পৰা আৰম্ভ কৰি নিযুক্তিলৈকে সকলোখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি কামবিলাক কৰি গৈ আছে। এতিয়া আত্মনিৰ্ভৰশীল আঁচনিও সেইখিনি জানুৱাৰীত দিয়াৰ কথা কৈছে, অৰুণোদয় আঁচনি বৃদ্ধি কৰাৰ কথা কৈছে, তৃতীয় সেইখিনি দিলেই। আৰু লাখপতি বাইদেৱে সেইখিনি চেক বিতৰণ কৰি আছে, নিযুক্তিৰ ক্ষেত্ৰতো কৰি গৈছে, আৰু নতুন আঁচনিৰ কথা কৈছে, আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেইখিনি নতুন আঁচনি। তো দেখা যাওক কি কেনেদৰে। কথাটো হ'ল কি, এই যে অংগনবাদী কৰ্মী সহায়িকাসকল, আশা কৰ্মী হওক, ৰন্ধন কৰ্মীসকল হওক, তো এইসকলৰ বাবে যদি 2 লাখ টকাটো অতি সোনকালে মুকলি কৰি দিয়ে তেনেহ'লে নিশ্চয় সকলোখিনি কথা ভাল হ'ব। তো আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে নিশ্চয় জনাম। তো কথাটো এইটোৱে, মুঠৰ ওপৰত আপোনালোকৰ সমস্যাখিনি দূৰ হ'ব লাগে। মুঠৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি যি 2 লাখকৈ টকা দিম বুলি কৈছিলে কাৰ্যকৰী দিশে সোনকালে আগবঢ়াই নিব লাগে।
তো সেইখিনিয়ে কথা নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব বুলি আশা কৰিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই